Guys, welcome to এক second. Hi everyone. কেনে খবৰ হাতে চবৰে তো মোৰ মৰমৰ দমৰা দামৰিহত আৰু এটা নতুন ভিডিঅ'ত সকলোকে ওয়েলকাম মোক জনে জনে চিনি পা বহুত বহুত ভাল কথা কাৰণ চিনি পাইছে হয় না কোন মাষ্টাৰ তন্দৰ আৰু জনে জনে চিনি নাপা ততক মই এটা কথা কৈ দিওঁ যে মই হৈছো এটা লোকেল মাষ্টাৰ মানে একদম যোনগিলা গাধা গৰু চলি সিহঁতক পঢ়োৱা মাষ্টাৰ কিবাকে পাছ কৰি দেৱা ঠিক আছে তো জনে জনে এইটো ভাবি কিনে আছে যে बहुत बेसी टैलेंटेड मास्टर ना हम इतना टैलेंटेड नहीं है हम बहुत गाधा गुरु टाइप का मास्टर है हम फालतू कर के बताता है ठीक है तो जोने जोने ओभार स्मार्ट आसा यार पर जाओ परा और जोने जोने भाबसा जे किबा নহয় কিবা শিকবা পাম এই ভিডিওটোৰ পৰা কিবা নহয় কিবা অলপ জানবা পাৰিম নতুন কথা শিকবা পাৰিম বুঝবা পাৰিম মজা লাগবো তো ওয়েলকাম টু মাই ভিডিও সো আজি আমি পঢ়িম চ্যাপ্টাৰ নাম্বাৰ 1 ক্লাস 9 ৰ সায়েন্সৰ লিখা আছে তে আৰু থাম্বনেল চাই কিনে গম পাইছে ৰতে যে সায়েন্সৰ চ্যাপ্টাৰ নাম্বাৰ 1 আমাৰ চাৰিকমৰ বস্তুবোৰ হেতু চ্যাপ্টাৰ পঢ়িম লগতে এটা কথা কৈ দিও যে এই চ্যাপ্টাৰটো হে গোৱাৰ পিছত যদি ভিডিওটো গতাই চাৰ পিছত তোৰ বুজি পাবি পাই কিনে নোটছ বনাবি আৰু চ্যাপ্টাৰটোৰ যিখিনি কোৱেশ্চন আনসাৰ থাকে এই ভিডিওৰ তলত মই লিংক দি দিম সেই লিংকত যাবি ওয়েবসাইটত যাবি পিডিএফ ডাউনলোড কৰি কিনে কোৱেশ্চন আনসাৰৰ নোটছ লিখি লবি অথবা যদি তোৰ তেনেকুৱা কৰাত অসুবিধা হয় ততে গুগলত যাবি গুলু মানে কৈছে না গুগল পঢ়া চলি বুলি মাৰিলেও হ'ব পঢ়াচলি.com মাৰিলে বেছি ভাল ডাইৰেক্ট ৱেবছাইটত যাব পঢ়াচলি.com বুলি মাৰি দিবি ডাইৰেক্ট ৱেবছাইটত যাবি ক্লাস 9 ৰ সায়েন্সৰ পিডিএফত যাবি যাই কিনে পাই যাবি চ্যাপ্টাৰ 1 ৰ পিডিএফ এই যে আজি এটা আপলোড কৰা আছিল লাহে দুই তিনটা চ্যাপ্টাৰ ভিডিওৰ লগে লগে আপলোড কৰি থাকা হৈ যাব ঠিক আছে তো তোক মই কৈ দিওঁ যে যদি এই ভিডিওটোত বহুত বেছি ভিউজ আহি যায় আৰু বহুত বেছি লাইক আহি যায় তেতিয়াহ'লে যিমান পাৰো জলদি মানে অতি সোনকালে নতুন ভিডিও লৈ বুজি পাইছা না ভাই মোক কাম কৰিবৰ কাৰণেতো মটিভেশ্যন লাগিব ততক যদি পঢ়িবৰ কাৰণে মটিভেশ্যন লাগে মোকতো কাম কৰিব মটিভেশ্যন লাগিব না ভাই লাগব নাই मेरे अंदर भी तो दिल होता है मैं भी तो इंसान ही हूँ तो तोते जिमान पारा निजर लगरगिलाक शेयर कर दी ভিডিও চাই কিনে শ্বেয়াৰ কৰ নাচাবা শ্বেয়াৰ কৰিলি তো গম পাইছা ভিডিওটো যদি ভাল লাগে শ্বেয়াৰ কৰি দি আৰু সবকে লাইক কৰবা কো তো লাইক কৰ কমেন্ট কৰবা কো এটলিষ্ট এটা এনেকুৱা কমেন্ট থাকবাই লাগব যে স্যার লাভ ইউ ফ্রম অমুক জায়গা লাভ ইউ ফ্রম কি বুলিছিলে মঙ্গলদৈ লাভ ইউ ফ্রম নলবাৰী জোৰ পৰাই নহয় তো চাই আছা জাস্ট লাভ ইউ ফ্রম মাৰেদি अरे भाई मैं तो ভাল পাও ना भाई तो मैं ভাল पाओ तो दूर दायित्व भाई मास्टर को प्यार करना चाहिए ना तो अभी शुरू करते हैं हमारा चैप्टर क्लास 9 का साइंस का आमार चारिकाखर बस्तु तो आमार माने तो गमे पाइছে কি কাৰ কথা কৈছে आमार माने हाम्रो आमार ठीक আছে চাৰিওফালৰ মানে চাৰিওকাষৰ মানে আৰে ওচৰে পাজৰে নজৰ ঘূৰে দি একবাৰ যেমান যি দেখা পাইছে ততেতো নজৰ ঘূৰিলে খালি আপি দেখাবা আপাকিতে তো ওচৰে পাজৰে যিমান বস্তু দেখা পাইছে হয় না আৰু বস্তু মানে কি বস্তু মানে স্যাৰ যিকোনো আৰু তো মোৰ ওচৰত কি আছে এই ইংক আছে মাৰ্কাৰ আছে কিতাপ আছে হয় না তাৰপিছত ফুলৰ কিবা কিবি আছে চকী আছে টেবুল আছে বিছনা আছে লাইট আছে ফেন আছে এগিলাখান আছে হয় না এতিয়া ৰুমত আছোঁ যিহেতু বাহিৰত গেলি গছ গছনি আৰু কিবা দেখা পাম তো আমাৰ কাষৰ চাৰিওফালে যিগিলাখান বস্তু আছে সেইগিলাখানৰ কথাই এই চেপ্টাৰটোত কোৱা হৈছে চেপ্টাৰটোৰ নামটো বুজি পাইছে না চেপ্টাৰটোৰ নামটো বুজি পাইছা এতিয়া আমি যাম চেপ্টাৰটোৰ ভিতৰত সবচে ফাৰ্ষ্ট এতিয়া এই আমাৰ চাৰিওকাষৰ যিগিলা বস্তু আছে এইগিলা কিহৰ দ্বাৰা গঠিত ভাই এই মাৰ্কাৰটো কিহৰ দ্বাৰা গঠিত তো অবিকিছাৰ প্লাষ্টিকৰ দ্বাৰা গঠিত ধৰি লওক ফেনখন কিহৰ দ্বাৰা গঠিত তো অবিচাৰ ফেনখন লোহাৰ দ্বাৰা গঠিত আৰু কিবা বস্তু আছে অমুকৰ দ্বাৰা গঠিত অমুকৰ দ্বাৰা প্লাষ্টিক কাঠ এইগিলাখনৰ দ্বাৰা ফাৰ্নিচাৰ চাৰ্নিচাৰ গঠিত কিন্তু সেইটো ওপৰৰ পৰা চাই আছা তই ভিতৰৰ পৰা কিহৰ দ্বাৰা গঠিত তই যদি কচুক যদি দাখন কিহৰ দ্বাৰা গঠিত দাখন চাৰ লোহাৰ দ্বাৰা গঠিত এতিয়া এই লোহা সেইটো হৈছে পদাৰ্থ মানে আমাৰ চাৰিওফালৰ বস্তুবোৰ যিবোৰ বস্তুৰ দ্বাৰা গঠিত তাকে কয় পদাৰ্থ এইবোৰ যাৰ দ্বাৰা গঠিত তাকে কি বলে পদাৰ্থ বলে মানে বুজি পাইছে না আমাৰ চাৰিওফালৰ বস্তুবোৰ যিহৰ দ্বাৰা গঠিত তাকে বলে পদাৰ্থ এতিয়া এইটো কিতাপৰ ডেফিনেশ্যন মই এটা ডেফিনেশ্যন দি আছোঁ পদাৰ্থ বলে পদাৰ্থ
পদাৰ্থ মানে হ'ল যাৰ ভৰ বা ওজন আছে, ভৰ বা ওজন আছে আৰু ঠায়া ঘূৰি আছে। যাৰ ভৰ বা ওজন আছে আৰু ঠায়া ঘূৰি আছে তাকে কি বোলে? পদাৰ্থ। বুজি পাইছে না? এতিয়া ছাৰ মোৰ ভৰ আছে, ওজন আছে, মই ঠায়া ঘূৰি আছো, তো মই পদাৰ্থ হ'লো নেকি? জীৱ আৰু জন্তুক ভালকে পদাৰ্থ বুলি মানে জীৱ জন্তু এইবোৰক পদাৰ্থ হিচাপে ধৰা নহয়, যেনে গছ গছনি এইবোৰক। তো কথাটো বুজি পাইছে না? ধৰি লওক এইটো মই মাৰ্কাৰ এটা ল'লোঁ, লেটছে এইটো লোৰ মাৰ্কাৰ দেই, ধৰি লওঁ লোহাৰ মাৰ্কাৰ, আৰু এইটো মাৰ্কাৰ সোণাৰ, ঠিক আছে? তো এইটোৰ পদাৰ্থ কি হ'ব? লোহা, আৰু এইটোৰ পদাৰ্থ কি হ'ব? সোণা। এতিয়া ছাৰ পদাৰ্থগিলা কিহৰ দ্বাৰা গঠিত? এই যে লোহা সোণা এইগিলাখান কিহৰ দ্বাৰা গঠিত? এই পদাৰ্থবোৰ সৰু সৰু কণিকাৰ দ্বাৰা গঠিত হয়, ক্ষুদ্ৰ কণিকাৰে গঠিত, কণিকাৰ দ্বাৰা গঠিত। পদাৰ্থ কিহৰ দ্বাৰা গঠিত? ক্ষুদ্ৰ কণিকাৰ দ্বাৰা গঠিত। তো ক্ষুদ্ৰ কণিকা, সৰু কণিকা, চক টুকুৰা যদি ভাঙি দিয়ে কি পাবি? গুড়া পাবি। ঠিক সেনেকৈ চব পদাৰ্থৰে ক্ষুদ্ৰ কণিকা আছে, লোহাৰো গুড়া ক্ষুদ্ৰ কণিকা আছে, খালি চকুৰে দেখা নাপায়, আৰু সোণৰো আছে, আৰু বেলেগ পদাৰ্থৰো আছে, ঠিক আছে? এতিয়া ছাৰ কাঠ টুকুৰাৰ আছে না? কাঠ টুকুৰা জীৱ না ভাই? গছৰ পৰা লোৱা আছে না, তাতে ভিতৰত কোষ থাকিব, কণিকা নাথাকে। বুজি পাইছা? তো বাকী যিমানবোৰ পদাৰ্থ আছে চব কণিকাৰ দ্বাৰা গঠিত, সৰু কণিকাৰ দ্বাৰা গঠিত। আচ্ছা, তো কণিকাগিলা ধৰ্ম আছে, তো কণিকা ধৰ্ম আছে, ৰাইট, ধৰ্ম। তো কিহৰ কণিকাৰ ধৰ্ম? পদাৰ্থৰ কণিকাৰ ধৰ্ম, পদাৰ্থৰ কণিকাৰ ধৰ্ম। তো পদাৰ্থৰ কণিকাৰ ধৰ্ম এক নম্বৰ কি? কণিকাবোৰৰ মাজত কি আছে? আকৰ্ষণ আছে। আকৰ্ষণ মানে ছাৰ টানাটানি নাই কৰবি, গান আছে না এটা? তো টানাটানি আছে, ইটো সিটোৰ প্ৰতি মৰম আছে, তোৰ আৰু তাৰ যেনেকৈ মৰম আছে, মৰম, মহব্বত, প্ৰেম, ভাল পোৱা। তো কণিকাবোৰৰ মাজত কি আছে? আকৰ্ষণ আছে। অ'কে। 2 নম্বৰ, কণিকাবোৰৰ মাজত ব্যৱধান আছে। ছাৰ ব্যৱধান মানে কি? ব্যৱধান মানে হৈছে মাজত থকা ফাঁক। মাজত ফাঁক থাকে ন, বস্তু দুটাৰ মাজত ফাঁক থাকে ন, সেইটো ফাঁক। আঙুলিকেইটা মাজত এটা কি আছে? আকৰ্ষণ আছে, ইটো সিটো টানাটানি কৰিছে, আৰু মাজত এইগিলা ফাঁক আছে। ঠিক সেনেকুৱাকৈ কণিকাবোৰৰ মাজত কি আছে? ফাঁক আছে, আৰু কণিকাবোৰৰ আকৰ্ষণো আছে, ইটো সিটোৰ প্ৰতি মৰমো আছে। আৰু 3 নম্বৰ, কণিকাবোৰে গতি কৰি আছে অনবৰত। কণিকাবোৰ অনবৰত গতি কৰিছে, অনবৰতে গতি কৰি থাকে। কণিকাবোৰে অনবৰতে গতি কৰি থাকে, এনি টাইম গতি কৰি থাকে। তো তাৰ মানে ছাৰ এটা কণিকাগিলা যি আছে গতি কৰি আছে, ৰাইট, কণিকাগিলাই গতি কৰি আছে। এতিয়া চাবি, তো পদাৰ্থৰ আমি ধৰ্মকেইটা, কণিকাৰ ধৰ্মকেইটা পঢ়িলোঁ। তো আমাৰ যোনটো পদাৰ্থ আছে সেইটো পদাৰ্থৰ অৱস্থা আছে ন, পদাৰ্থৰ অৱস্থা। তো পদাৰ্থৰ অৱস্থা কেইটা? আমাক জেনেৰেলি পদাৰ্থৰ অৱস্থা 3টা আমি জানাত। এটা হ'ল গোটা, হয় গোটা হৈ থাকিব পাৰে। আমাৰ চাৰিওফালে যদি তই চাহ বস্তু হয়তো গোটাকে পাবি, নহয়তো জুলীয়াকে পাবি, নহয়তো গেছীয়কে পাবি। তাৰে মাজত কিবা পাবি নেকি? গোটা, জুলীয়া আৰু গেছীয়। কিন্তু কিছুমান এনেকুৱা বস্তু আছে যোনটো গোটাও নহয় জুলীয়াও নহয়, যেনে জেলিৰ নিচিনা। তো সেইকাৰণে পদাৰ্থৰ অৱস্থা 3টা নহয়, পদাৰ্থৰ অৱস্থা আচলতে 5টা। নতুন বিজ্ঞানীসকলে নতুনকৈ আৱিষ্কাৰ কৰিছে পদাৰ্থৰ অৱস্থা 5টা। তই যদি চা এই চেপ্টাৰটোৰ লাষ্টৰ পেজৰ প্ৰশ্নাৱলী অনুশীলনীৰ আগৰ এটা চাইণ্টিষ্টৰ এটা বাকচ দিয়া আছে, হালধীয়া কালাৰৰ, যাক লেট্ৰিন বুলি কয়। তো হালধীয়া কালাৰৰ যিটো বাকচ, সেই বাকচটোৰ ফাৰ্ষ্টৰ লাইনটো পঢ়ি চাবি, তাতে দিয়া আছে যে পদাৰ্থৰ অৱস্থা 5টা। এটা হ'ল গোটা, জুলীয়া, গেছীয়, আৰু এটা প্লাজমা, আৰু এটা BEC, বজ আইনষ্টাইন কনডেনচেট। তো এই 5টা। তো আমি কিন্তু 3টাৰ বিষয়ে পঢ়িম। তো গোটা যোনটো পদাৰ্থ ৰাখবো সেইটোৰ কণিকাগিলা ওচৰে ৰাখবো, বহুত কাষে ৰাখবো। গোটা পদাৰ্থৰ কণিকাগিলা কি হ'ব? কাষে ৰাখবো। কিয়? কাৰণ ই গোটা পদাৰ্থ না, কণিকাগিলা ওচৰে থাকে, আকৰ্ষণ বেছি। ঠিক আছে? অ'কে, বহুত ওচৰে থাকে কণিকাবোৰ, বহুত ওচৰে থাকে। আৰু যোনটো জুলীয়া পদাৰ্থ, এইটো মই এনেকৈ দি দিলোঁ, পানী আছে ধৰি লওঁতে, ইয়াৰ কণিকাগিলা অলপ দূৰে থাকে, ইয়াৰ কণিকাগিলা দূৰে থাকে। এটা বেলুন এটা আঁকি দিলোঁ, গেছীয় পদাৰ্থ,
এইটো বেলুনৰ কণিকা গেছৰ কণিকা আহিলে আৰু দূৰে দূৰে থাকে পাতলা পাতলা। তো যোনটো গোটা পদাৰ্থ তাৰ আকৰ্ষণ কণিকাবোৰৰ আকৰ্ষণ কি হ'ব আকৰ্ষণ তলত দেখি দিয়ক কণিকাবোৰৰ আকৰ্ষণ আকৰ্ষণ কণিকাৰ আকৰ্ষণ কণিকাৰ আকৰ্ষণটো চবচে বেছি ক'ত হ'ব কচোন গোটাত হ'ব কাষত আছে না ওচৰত থাকিলে মৰমটো বাঢ়ি থাকে নাই ওচৰত থাকিলে মৰমটো বাঢ়ি থাকে ধৰি লওক কাৰোবাৰ এটা দুটো গাৰ্লফ্ৰেণ্ড আছে এটা আছে ওচৰতে গাঁৱত এটা আছে এই গুৱাহাটীত তো কাৰ প্ৰতি বেছি মৰম থাকিব গাঁৱটোৰ প্ৰতি বেছি মৰম থাকিব সদায় দেখা পাই থাকিব গুৱাহাটীততো ক'ত কি ঘূৰি আছে কেনেকৈ কি ঘূৰি আছে একো ঠিক নাই হয়নে তো ওচৰত থাকিলে মৰমটো বাঢ়ি থাকে তো কণিকাৰ আকৰ্ষণ কি হ'ব গোটা পদাৰ্থ চবচে বেছি হ'ব তাৰপৰা জুলীয়া পদাৰ্থৰ হ'ব জুলীয়া পদাৰ্থ তাৰপৰাই গেছ হ'ব বেছি। এতিয়া 2 নম্বৰ কি আছে মাজত থকা ব্যৱধান কণিকাৰ ব্যৱধান মানে ভাগ চবচে বেছি কাৰ হ'ব কচোন ভাগ চবচে বেছি হ'ব গেছীয়ৰ ভাগ চবচে বেছি হ'ব তাৰপৰা জুলীয়ৰ তাৰপিছত গোটা ওকে তাৰপৰা চবচে বেছি গতি কোনে কৰিব পাৰিব গেছীয়ত পাৰিব তাৰপৰা জুলীয়ত পাৰিব তাৰপৰা গোটাত পাৰিব ঠিক আছে। তো এইখিনি আছিল পদাৰ্থৰ অৱস্থা আৰু পদাৰ্থৰ কণিকাৰ ধৰ্ম। এতিয়া আমি চাম যে পদাৰ্থৰ অৱস্থাৰ পৰিৱৰ্তন হ'ব পাৰে নে নৰে এটা অৱস্থাৰ পৰা আন এটা অৱস্থাত যাব পাৰে নে নৰে চলিও লেটস সি পদাৰ্থকো অৱস্থা পৰিৱৰ্তন পদাৰ্থৰ অৱস্থাৰ পৰিৱৰ্তন পদাৰ্থৰ অৱস্থাৰ পৰিৱৰ্তন হ'ব পাৰে নে নোৱাৰে পদাৰ্থৰ অৱস্থাৰ পৰিৱৰ্তন হ'ব পাৰে নে নাই মানে গোটা বস্তু এটা জুলীয়া হৈ যাব পাৰে নে নাই এইটো কোৱাৰ লগে তহঁতে চবে একেলগে মই জানো কবি যে ছাৰ পাৰে কাৰণ বৰফ এক টুকুৰা যাই কিনে কি হৈ যায় পানী হৈ যায় হয় বৰফ এক টুকুৰা যাই কিনে কি হৈ যায় পানী হৈ যায় চ' তাৰ মানে পাৰে গোটা পদাৰ্থৰ পৰিৱৰ্তন হৈ জুলীয়া পদাৰ্থ হ'ব পাৰে পৰিৱৰ্তন হ'ব পাৰে কেনেকৈ পাৰে কচোন উষ্ণতা আৰু চাপৰ তাৰতম্যৰ জৰিয়তে অৱস্থাৰ পৰিৱৰ্তন কৰিব পাৰি উষ্ণতা আৰু চাপৰ তাৰতম্যৰ জৰিয়তে অৱস্থাৰ পৰিৱৰ্তন কৰিব পাৰি মানে যদি গোটা পদাৰ্থ যদি থাকে তাৰ জৰিয়তে উষ্ণতা বাঢ়ে দিয়া তো কি হৈ যাব জুলীয়া হৈ যাব বৰফ এক টুকুৰা উষ্ণতা বাঢ়ে দি জুলীয়া হৈ গ'ল আকৌ জুলীয়া পদাৰ্থ উষ্ণতা বাঢ়ে দি উষ্ণতা দি কি হৈ যাব গেছীয় হৈ যাব গেছীয় এই গেছীয় পদাৰ্থক চাপ দি কি হৈ যাব জুলীয়া হৈ যাব জুলীয়া পদাৰ্থক চাপ দিলি গোটা হৈ যাব বুঝি পাইছে না তো উষ্ণতা আৰু চাপৰ চেঞ্জ কৰি কিনে আমি কি কৰিব পাৰোঁ অৱস্থাৰ পৰিৱৰ্তন কৰিব পাৰোঁ তো মই যদি এটা লিখোঁ গোটা পদাৰ্থ আৰু জুলীয়া আৰু গেছীয় এতিয়া চাবি গোটা পদাৰ্থ এটা জুলীয়া হ'ব পাৰে নে নৰে গোটা পদাৰ্থ এটা জুলীয়া হ'ব পাৰে নে নৰে অবভিয়াছলি পাৰে বৰফ এক টুকুৰা গোটা পদাৰ্থ কিন্তু লাষ্টত যাই কিনে কি হৈ যায় পানী হৈ যায় জুলীয়া হৈ যায় তো এইটো চা বৰফ টুকুৰা কি হৈছে গলি গেছি তো ইয়াকে ক'ব গোটা পদাৰ্থৰ পৰা জুলীয়া পদাৰ্থলৈ পৰিৱৰ্তন হ'লে তাকে ক'ব গলন গলন এতিয়া পৰীক্ষাত আহিব গলন কাক বোলে তো কি লিখিব লাগিব যে পদাৰ্থৰ গোটা অৱস্থাৰ পৰা জুলীয়া অৱস্থালৈ পৰিৱৰ্তন হোৱাকে কি বোলে গলন বুলি কয় পদাৰ্থৰ গোটা অৱস্থাৰ পৰা জুলীয়া অৱস্থালৈ পৰিৱৰ্তন হোৱাকে কি বুলি কয় গলন বুলি কয় আকৌ জুলীয়াৰ পৰাই গেছ হ'ব পাৰে নে নৰে পাকঘৰত সোমাই গৈছে কেতিয়াবা পাকঘৰত সদায়তো মায়েৰে বনাই দি থাকে কেতিয়াবা পাকঘৰত সোমাই গৈছে না পাকঘৰত গেছৰ ওপৰত যদি পানী বৈ থৈ কিনে তেওঁ যদি কাৰোবাৰ লগত মেছেজ কৰি থাকা তো কি হ'ব লাষ্টত যাই কিনে পানীখিনি নোহোৱা হৈ যাব তো ক'বি মই যাদু আৰে পানীখিনি কি হৈ যাব ভাপ হৈ যাব যেতিয়া গৰম পাই কিনে অতি বেছি উষ্ণতাটো বাঢ়ি যাব জুলীয়াৰ পৰা যাই কিনে ভাপ হৈ যাব গেছ হৈ যাব তাৰমানে জুলীয়াৰ পৰা গেছ হ'ব পাৰে তাৰমানে পানীখিনি কি হৈ গ'ল বাষ্প হৈ গ'ল তো বাষ্পীভৱন এইটো ক'ব বাষ্পীভৱন পদাৰ্থৰ জুলীয়া অৱস্থাৰ পৰা গেছীয় অৱস্থালৈ পৰিৱৰ্তন হোৱাকে
কি বোলে বাষ্পীভৱন বোলে লিখিলেও এইটো পাব লিখিলেও কাৰণ পৰীক্ষা আহিব বাষ্পীভৱন কাক বোলে পদাৰ্থৰ জুলীয়া অৱস্থাৰ পৰা গেছীয় অৱস্থালৈ পৰিৱৰ্তন হোৱাকে বাষ্পীভৱন বোলে আৰু ছাৰ যদি গেছীয়ৰ পৰা গোটা হ'ব পাৰে নে নৰে গেছীয়ৰ পৰা গোটা হ'ব পাৰে নে নৰে পাৰে গোটাৰ পৰা গেছীয় হ'ব পাৰে নে নৰে পাৰে এই দুটাকে কয় ঊৰ্ধ্বপাতন লিখিম কেনেকে যে পদাৰ্থৰ গোটা অৱস্থাৰ পৰা গেছীয় অৱস্থালৈ পৰিৱৰ্তন হোৱা অথবা গেছীয় অৱস্থাৰ পৰা গোটা অৱস্থালৈ পৰিৱৰ্তন হোৱাকে ঊৰ্ধ্বপাতন বোলে ইয়াতে লিখি ল'বি এনে মই কৈ দিছোঁ নহয় ধুনীয়াকৈ লিখি ল'বি আৰু উদাহৰণস্বৰূপে যদি চাওক কৰ্পূৰ যি আছে কৰ্পূৰ চিনি পা নে কৰ্পূৰ বা নেফথেলিন এই কাপোৰৰ মাজত ঠাণ্ডাত গৰম দিনত যি লেফ চেপ বাকচত ভৰাই থৈ দিলি দি থৈ দিয়ে এটা বগা বস্তু সৰু ভাল গোন্ধ ওলাবৰ কাৰণে নিংনিনা কাটিবৰ কাৰণে সেই বস্তুটো কি বুলি কয় কৰ্পূৰ তো সেই বস্তুটো যদি তই খোলাকৈ থৈ দিয়া কৰ্পূৰ খোলাকৈ থৈ দিলে পোনে পোনে কি যায় গেছলৈ পৰিৱৰ্তন হয় গেছ হৈ যায় তো কৰ্পূৰ খোলাকৈ থৈ দিলে গেছ হৈ যায় এইটো ঊৰ্ধ্বপাতনৰ উদাহৰণ এতিয়া ছাৰ গেছীয়ৰ পৰা জুলীয়া হ'ব পাৰে না তহঁতে এটা কাম কৰি আছে না গাখীৰ যি গৰম কৰে কেতিয়াবা গাখীৰ গৰম কৰাৰ পিছত কিছু সময় পিছত গাখীৰটো থৈ দিয়ে ঠাণ্ডা হোৱা নাই থৈ দিয়াৰ পিছত গাখীৰৰ যোনখন ঢাকনা ওপৰত ঢাকনাখন যদি দাঙিছা সেই ঢাকনাখন সৰু টোপাল পানী লাগি থাকে ক'ৰ পৰা আহিল পানীগিলা সেই পানীগিলা আছে যে ভাপ যি হৈ আছিল গাখীৰৰ ওপৰত সেই ভাপটো যাই কিনে চেঁচা হোৱাৰ পিছত চাপ পাই কিনে পানী হৈ গৈছে তো ইয়াক ক'ব মোক এটা কথা কওঁ এতিয়া গেছটো বেছি ঘন নে জুলীয়াটো বেছি ঘন জুলীয়াটো বেছি ঘন তো গেছীয়ৰ পৰা জুলীয়া আছে তো এইটো কি হৈছে ঘন হৈ গৈছে তাৰ মানে ঘনীভৱন উদাহৰণ যদি লাগে কি লিখবি যে গেছীয় পদাৰ্থৰ গেছীয় অৱস্থাৰ পৰা জুলীয়া অৱস্থালৈ পৰিৱৰ্তন হোৱাকে ঘনীভৱন বোলে উদাহৰণস্বৰূপে গাখীৰ গৰম কৰোঁতে গাখীৰৰ পাত্ৰৰ ঢাকনিৰ ওপৰত পানীৰ টোপাল জমা হোৱা দেখা যায় ইয়ে ঘনীভৱনৰ উদাহৰণ আৰু ছাৰ জুলীয়াৰ পৰা গোটা হ'ব পাৰে নে নৰে অভিয়াছলি পাৰে পানী জুলীয়া হৈ থাকে ফ্ৰিজত থৈ দিলে কি যায় বৰফ হৈ যায় তো ইয়াক কি বুলি কয় স্ফটিকীকৰণ কাৰণ গোটা বস্তুক স্ফটিক বুলি কয় তো ইয়াক কয় স্ফটিকীকৰণ তো এই গোটেইকেইটা লিখবি আৰু উদাহৰণ লিখবি কৰি ৰাখা ঠিক আছে পদাৰ্থৰ অৱস্থাৰ পৰিৱৰ্তন এইখিনি এতিয়া আমি আৰু দুটামান বস্তু চাওঁ ইম্পৰ্টেণ্ট বস্তু সেইকেইটা চাৱাৰ পিছত আমি অলপ বেলেগত যাম সেইকেইটা হ'ল যে গলনাংক তাৰপিছত উতলাংক আৰু গলনৰ লিনতাপ আৰু উতলনৰ লিনতাপ এই বস্তুকেইটা চাব লগা বস্তু দেই বাবা এই বস্তুকেইটা চাব লগা বস্তু চাই গলন মানে কি আছিল গলন মানে আছিল গোটা বস্তু গলি কিনে জুলীয়া হৈ যাওয়া এতিয়া তোক যদি কয় গলনাংক এতে উষ্ণতাৰ কথা আহিব মানে যিমান গৰম দিলে গোটা বস্তু এটা গলবে আৰম্ভ কৰে মোক এটা কথা কওঁ ফ্ৰিজত বৰফ হৈ থাকে পানীখিনি ফ্ৰিজত কি হৈ থাকে বৰফ হৈ থাকে কিয় বৰফ হৈ থাকে কাৰণ ছাৰ ফ্ৰিজটো দিয়া থাকে দিয়াটো থাকে কিয় থাকে কাৰণ দিয়া থাকে গম পাইছোঁ কিন্তু ফ্ৰিজৰ ভিতৰত কি থাকে চেঁচা পৰিৱেশ থাকে ঠাণ্ডা পৰিৱেশ থাকে টেম্পাৰেচাৰ যোনটো যাক উষ্ণতা বুলি কয় সেইটো মাইনাছত থাকে সেইকাৰণে বৰফ হৈ থাকে তাৰমানে ছাৰ বাহিৰত লৈ আহিলি প্লাছত হৈ যায় নেকি প্লাছত হৈ যায় তাৰমানে কথাটো হ'ল যে ফ্ৰিজৰ ভিতৰত মাইনাছত থাকে ধৰি লওক -10 আছে তো বাহিৰত কিমান থাকিব ধৰি লওক 22 আছে তাৰমানে এই বাহিৰত লৈ অহাৰ লগে লগে উষ্ণতাটো চেঞ্জ হৈ গ'লে কি বৰফটো কি হৈ যায় পানী হৈ যায় মোক এটা কথা কওঁ কিমান উষ্ণতাত বৰফটো বৰফ হৈ থাকিব কিন্তু পানী হ'ব আৰম্ভ কৰোঁ সেইটো হ'ল 0 ডিগ্ৰী মানে -1তো বৰফটো বৰফে হৈ থাকিব ই চেঞ্জ হ'ব নোৱাৰে -1তো বৰফটো বৰফে হৈ থাকিব কিন্তু যেতিয়া 0 ডিগ্ৰী পাই যাব এই বৰফটো লাহে লাহে গলিব যাব কাৰণ এই 0 ডিগ্ৰীটোৱে হ'ল এনেকুৱা এটা বস্তু যিটোত বৰফ এটা গোটা পদাৰ্থ মানে বৰফটো পানীত গেলি চেঞ্জ হয়
এতিয়া লোৱাৰ ক্ষেত্ৰত বেলেগ হ'ব। লোৱাৰ ক্ষেত্ৰত 0 ডিগ্ৰীত কিবা হ'ব নেকি? নহয়। 1665 আছিল নেকি পাহৰিলোঁ মই। ইমানমান উষ্ণতা দিলেহে লোহাটো লাহেকৈ গলব। চবৰে সেনেকৈ বেলেগ বেলেগ। সোণাৰ টুকুৰা এটা গলবৰ কাৰণেও বেলেগ টেম্পাৰেচাৰ লাগে। তো মই কৈছোঁ যিমান টেম্পাৰেচাৰত গোটা বস্তু এটা গলব আৰম্ভ কৰে তাকে কয় গলনাংক। সোমাইছে নে মাথাত? তো এটা লিখিব পাৰা এক বায়ুমণ্ডলীয় চাপত যিমান উষ্ণতা গোটা পদাৰ্থ এটা গলিবলৈ আৰম্ভ কৰে তাকে কি বলে? গলনাংক বলে। এই গলনাংক বৰফৰ কাৰণে কিমান? বৰফৰ বাবে 0 ডিগ্ৰী সেলসিয়াস। এইটো সেলসিয়াস স্কেলত 0 ডিগ্ৰী বেলেগ স্কেল আছে আৰু কেলভিন স্কেল আছে। উষ্ণতা টেম্পাৰেচাৰ জোখা স্কেল আছে। এইটোৰ বিষয়ে শিকিম। উতলাংক কি? সেম টু সেম। উতলাংক কি? বস্তু জুলীয়া পদাৰ্থ উতলা। ইয়াতে যেনেকে গলনাংক গোটা বস্তু গলা, ঠিক সেনেকৈ উতলাংক সেম বস্তুটো অলপমান পৰিৱৰ্তন কৰিলে হ'ল। এইটো সেম হ'ব। এক বায়ুমণ্ডলীয় চাপত যিমান উষ্ণতা জুলীয়া পদাৰ্থ উতলিবলৈ বা বাষ্প হ'বলৈ আৰম্ভ কৰে তাকে কি বোলে? উতলাংক বোলে। পানীৰ কাৰণে কি উতলাংক? পানীৰ বাবে হ'ল 100 ডিগ্ৰী সেলসিয়াস। 100 ডিগ্ৰী সেলসিয়াস হ'লে পানীটো কি হ'ব? উতলিব ধৰিব, বাষ্প হ'ব ধৰিব। এতিয়া গলনৰ লিনতাপ মানে কি? গলনৰ লিনতাপ মানে হ'ল 1 কেজি গোটা পদাৰ্থ সম্পূৰ্ণৰূপে গলি যাব কাৰণে যিমান তাপ লগা আছে। কথাটো বুজি পাইছেনে? 1 কেজি গোটা পদাৰ্থ সম্পূৰ্ণৰূপে গলি যাব কাৰণে যিমান তাপ লগা আছে সেইটোকে কয় কি? সেইটোকে কয় গলনৰ লিনতাপ। এতিয়া চাবি উষ্ণতা আৰু তাপ তাৰ মাজত অলপমান ডিফাৰেঞ্চ আছে। এতিয়া চাবি ধৰি লও দুটো আপা আছে, ৰাইট? এটা ধুনু আৰু এটা চুনু। এইটো ধুনু আৰু এইটো চুনু, ঠিক আছে? আচ্ছা, তো তহঁতে চাওমিন বনোৱা টাৱা দেখা পাইছে না? টাৱা। তো সেই চাওমিন বনোৱা দুখন টাৱা আছে গৰম আছে, জুই, ঠিক আছে? দুখন টাৱা আছে। তো এইখন টাৱাত আছে 100 ডিগ্ৰী সেলসিয়াস আৰু এইখনত আছে 20 ডিগ্ৰী সেলসিয়াস। এই ধুনুক কি কৰিছে? 100 ডিগ্ৰীত বহাই দিছে, টাৱা টানকে লৈ যাই বহাই দিছে। আৰু বহাই দি কিনে 5 ছেকেণ্ড নহওঁতে তাক উঠিয়াই দিছে। আৰু এই চুনুক কি কৰিছে? এই 20 ডিগ্ৰীত টাৱাত বহাই দিছে আৰু 5 ঘণ্টা বহাই থৈ দিছে। 5 ঘণ্টা। কাৰ তাতে তাপ বেছি লাগিব? এইটো 20 ডিগ্ৰী নহয়, অলপ বেছি কৰি 50 ডিগ্ৰী। তো কাৰ তাতে তাপ বেছিকৈ লাগিব? ধুনুৰ তাতে না চুনুৰ তাতে? ধুনুৰ তাতে বেছি তাপ লাগিব। ধুনুৰ তাপলে ফ্ৰাই হৈ যাব। চিকেন ফ্ৰাই দেখা পাইছে নহয়? এনেকুৱা তাপলে ফ্ৰাই হ'ব। তো চুনুৰ তাপলে কি হ'ব? ফ্ৰাই হ'ব। আৰু ধুনুৰ অলপমান গৰম লাগিব, অলপমান তাপলে পৰিব, কলিয়া পৰিব, কিন্তু বেলেগ একো নহয়। কাৰণ বেছি টাইম ৰখা নাই না, 5 ছেকেণ্ড, অলপমান এনেকুৱা হ'ব। কিন্তু চুনুৰ কি হ'ব? তাপলে চেঞ্জ হৈ যাব। কিয়? কাৰণ বেছি টাইম লাগছি। কম উষ্ণতা হ'লে কি হ'ল? এইটো উষ্ণতা, কিমান গৰম সেইটো উষ্ণতা, আৰু কিমান গৰম কিমান টাইম লাগছে এইটো হ'ল তাপ। বুজিছে? তাপ বেছি পাব, উষ্ণতা ইয়াৰ বেছি। তো উষ্ণতা আৰু তাপৰ ডিফাৰেন্সটো অলপমান বুজি পাইছানে? দিমাগত সোমাইছেনে? তো মই কৈছোঁ 1 কেজি গোটা পদাৰ্থ সম্পূৰ্ণৰূপে গলি জুলীয়া হ'বলৈ যিমান
তাপৰ প্ৰয়োজন হয় যিমান তাপৰ কি হয় প্ৰয়োজন হয় তাকে কি বলে তাকে গলনৰ লিন তাপ বলে গলনৰ লিন তাপ बोलता है বুজি পাইছা 1 কেজি গোটা পদাৰ্থ সম্পূৰ্ণৰূপে গলি কি হ'বলৈ জুলীয়া হ'বলৈ যিমান তাপৰ প্ৰয়োজন হয় তাকে গলনৰ লিন তাপ বলে এই গলনৰ লিন তাপক কয় বিগলনৰ লিন তাপ একে কথা বিগলনৰ লিন তাপ বা গলনৰ লিন তাপ সেম উত্তোলনৰ লিন তাপটো সেম 1 লিটাৰ জুলীয়া পদাৰ্থ সম্পূৰ্ণৰূপে বাষ্প হ'বলৈ যিমান তাপৰ প্ৰয়োজন হয় তাকে কি বলে উত্তোলনৰ লিন তাপ বলে লিখি লবি একদম সহজ বহুত সহজ তাৰ ইমান টান নাই বহুত সহজ জলদি ফিনিশ হৈ যাব এতিয়া এটা বস্তু চাম আমি উষ্ণতাটো জুখিবৰ কাৰণে স্কেল আছে জানানে এডাল কয় ডিগ্ৰী স্কেল ডিগ্ৰী সেন্টিগ্ৰেড স্কেল আৰু এডাল কয় কেলভিন স্কেল দুডাল স্কেল আছে এতিয়া ডিগ্ৰী স্কেলত যদি 0 ডিগ্ৰী হয় তেতিয়াহ'লে কেলভিন স্কেলত হ'ব 273 কেলভিন বুজি পাইছা না এইটো ফিক্স মান এইটো দিমাগতে থৈ লয় একদম যেনকে তহঁতে বয়ফ্ৰেণ্ড গাৰ্লফ্ৰেণ্ডৰ নাম একেবাৰে দিলো খুমাই লৈছা সেনেকৈ এই বস্তুটো দিমাগত সোমাই লওঁ যে 0 ডিগ্ৰী সেলচিয়াছ ইকুৱেল টু 273 কেলভিন এই মালটো সোমাই লওঁ দিমাগত আৰু তই এটা কথা চাওঁ এফালে যদি 1 বাঢ়ি যায় 1 ডিগ্ৰী সেন্টিগ্ৰেড হ'ব এফালেও 1 বাঢ়ি যাব 274 কেলভিন হ'ব তো এফালে যদি 1 কমি যায় -1 হ'ব ডিগ্ৰী সেন্টিগ্ৰেড এফালে 272 কেলভিন হ'ব ইফালে যিমান কমি যাব ইফালেও সিমান কমি যাব ইফালে যিমান বাঢ়ি যাব ইফালেও সিমান বাঢ়ি যাব বুজি পাইছা না মানে এটা যদি 10 হয় 10 ডিগ্ৰী সেন্টিগ্ৰেড এটা 10 বাঢ়ব 270 পৰা 10 বাঢ়লি 283 কেলভিন ইফালে যদি ধৰি ল ইফালে যদি 70 কমি গেছি 70 কমি গেলি -70 হ'ব ইফালে 70 কমি যাব 203 কেলভিন হ'ব আরে এটোৰ পৰা 70 কমি যাব না -70 হ'ব না এটা -70 হৈছে नहीं हो समझा बुझी नहीं पाया है এতিয়া তো কব যে কেলভিনত দিয়া রাখবো সেলসিয়াসত নি সেলসিয়াসত দিয়া রাখবো কেলভিনত নি তো এগুলা স্কেলের মাথা মারবা লাগে তো এটা কথা মনত রাখ কেলভিনৰ পৰা সেলসিয়াসত নেওয়া আর সেলসিয়াসৰ পৰা কেলভিনত নেওয়া কেসি মানে মনত আছে না কি কেসি মানে এনেকো কেসি থাকে না কেসি না কেসি কি করে বসে কেসি কি করে কেসি काते माने माइनस ना प्लस काते माने माइनस तो -273 ये माल मन रखना पड़ेगा भाई और सी के माने प्लस उल्टो 273 तार माने केल्विनो पारा যদি সেলসিয়াসত নিবা লাগা হসি কেলভিনো পারা যদি সেলসিয়াসত নিবা লাগা হসি তেতিয়ালে -273 করবা লাগবো কার পারা কেলভিনো পারা আর সেলসিয়াসৰ পৰা কেলভিন নিবা লাগা আছে প্লাস করবা লাগবো কার লগত সেলসিয়াস লগত মানে তো দিছি 373 কেলভিন এটু লিখবা দিছি সেলসিয়াসত লে সেলসিয়াসত প্রভাব পড়ে তো মাইনাস করে দি 273 কের পারা সিট যাব লাগে না কের পারা সিট গেলে মাইনাস হবে তো মাইনাস হলে 3 বাই 3 গেলে 0 হাতের পা হাত গেলে 0 3 বাই 2 গেলে 1 ডিগ্রি সেন্টিগ্রেড খতম তার মানে 373 কেলভিন ইকুয়াল টু 100 ডিগ্রি সেন্টিগ্রেড বুঝি পাইছা না বানা বুঝি পাইছা না একদম দিমাগত থুমাইছে না এইটা চা যদি তোক দিছি 10 ডিগ্রি ধরিল 10 ডিগ্রি নয় তোক দিছি 300 ডিগ্রি সেন্টিগ্রেড এটু কি হর আছে সেন্টিগ্রেড আছে এটা তো কি হত নিবা লাগে কেলভিনত নিবা লাগে তো কেলভিনত দিবা লাগলে সির পারে কেলভিন দিবা লাগে প্লাস করা লাগবে 273 তো এটু প্লাস কর 3 এটা 7 এটা 3 2 5 খতম কেলভিন তার মানে 300 ডিগ্রি সেন্টিগ্রেড ইকুয়াল টু 573 কেলভিন দিমাগত তুমি বুঝি পাইছা না বাবু একদম সহজ তো এটা তোর কিটাবো যেটা এক্সারসাইজ আছে সেই এক্সারসাইজ গিটা কর কারণ একটা করলি তোর পারা হবি বুঝি পাইছা না আর সেইটার অ্যানসার দেওয়া থাকবো পিডিএফ তো ঠিক আছে আচ্ছা এতিয়া এইখিনি মুখে হোৱাৰ পিছত আমি আৰু এটা বেলেগ টপিকত যাওঁ we have to move another topic क्या है इसके बाद मैं देखता हूँ अगर मैं देखूं तो क्या है इसमें हाँ এটা বস্তু আছে সেইটো হৈছে বাষ্পীভৱন এইটো ডাঙৰকৈ দেওয়া আছে ভৱন না ডাঙৰকৈ দেওয়া আছে বাষ্পীভৱন মানে কি বাষ্পীভৱন মানে হ'ল যে জুলীয়া পদাৰ্থৰ পৰা গেছলৈ পৰিৱৰ্তন হোৱা যেনকে মই কৈছিলো পাকঘৰত যদি তই এটা পাত্ৰ এটাত পানী অলপ বৈ থৈ দিয়া কিছু টাইম ব্যস্ত হৈ থাকা অলপ টাইম পিছত কি হৈ যাব পানীখিনি নোহোৱা হৈ যাব ক'ত গেল খালা নেকি কোনোবা ৰাখক এই
সেই পানীখিনি অট'মেটিকলি কি কিছু বাষ্প হৈছে ভাৱ গৈছে আৰু এইটোকে কি কয় বাষ্পীভৱন বুলি কয় কাক বোলেতো কৈ দিলোঁ যে পদাৰ্থৰ জুলীয়া অৱস্থাৰ পৰা গেছীয় অৱস্থালৈ পৰিৱৰ্তন হোৱা পদাৰ্থ জুলীয়া অৱস্থাৰ পৰা গেছীয় অৱস্থালৈ পৰিৱৰ্তন হোৱা ঘটনা কি বোলে বাষ্পীভৱন বোলে পদাৰ্থৰ জুলীয়া অৱস্থাৰ পৰা গেছীয় অৱস্থালৈ পৰিৱৰ্তন হোৱা ঘটনা কেতিয়া আহিলে তাই ৰাইজসকল আমাৰ মাজত এজন বিখ্যাত ছাৰ আহি গৈছে তো তেখেতক মই চিনাকি কৰি দিম তেখেতক এফালে কুলাম গাঁও ছাৰ সেইবিলাক চিনাকি কৰে গাইজ ৱেলকাম টু এক ছেকেণ্ড ৱেলকাম বেক তো কি পঢ়িছিলোঁ বাষ্পীভৱন পঢ়িছিলোঁ বাষ্পীভৱন মানে কি বুলি ক'লোঁ মই বাষ্পীভৱন মানে হ'ল যে জুলীয়া পদাৰ্থ এটা কি হৈ যাবা গেছীয় হৈ যাবা ঠিক আছে এইটোকে কয় বাষ্পীভৱন এতিয়া আমি বাষ্পীভৱন যিহেতু গম পালোঁ তেতিয়াহ'লে আমি এটা বস্তু পঢ়িব লাগিব যে বাষ্পীভৱনৰ কাৰক বাষ্পীভৱনৰ কি কাৰক মানে কি বাষ্পীভৱনৰ কাৰক মানে কি হয় বাষ্পীভৱনৰ কাৰক মানে কি জানে না বাষ্পীভৱনৰ কাৰক মানে হ'ল কি কামে বাষ্পীভৱনটো বাঢ়ে দেই আৰু বা কি কামে বাষ্পীভৱনটো কমে দেই সেইটো বহুত ইম্পৰ্টেণ্ট এক নম্বৰ বতাহৰ বেগটো লাষ্টত আছে কি দিয়া আছে চিৰিয়েলি যাওঁতে তৰলৰ পৃষ্ঠকালি উষ্ণতা আৰ্দ্ৰতা আৰু বতাহৰ বেগ অ'কে একে কথা লাষ্টৰ পৰা ফাৰ্ষ্টৰ পৰা লাষ্টত যোৱাৰ কথা हर बार एक ही কথা नहीं होता है এক নম্বৰ আছে তৰলৰ পৃষ্ঠকালি তো এই তৰলৰ পৃষ্ঠকালিত মই এটাই উদাহৰণ দিম অলপ আগতে যিটো দিছিলোঁ ধুনু আৰু চুনুৰ কাহিনী এতিয়া ধুনু আৰু চুনু দুটা বাবু ৰাইট ধুনু আৰু চুনু এইটো হ'ল ধুনু আৰু এইটো চুনু এতিয়া কথাটো হ'ল যে ধুনু অলপ পেটলা ঠিক আছে ধুনু অলপ পেটলা আৰু তাৰ তাপলে মস্ত ডাঙৰ বুলি ক'লে বেলেগ হ'ব পাৰে আৰু চুনু অলপ ক্ষীণমিন মানুহ ঠিক আছে এতিয়া দুগু যদি টাৱাত বহি দিয়া দুগু বিশ্ব টাৱাত বহি দিছে মোক এটা কথা কওঁ কাৰ বেছি পোৰাব কাৰ তাতে বেছি পুৰব অবভিয়াছলি যাৰ তাপলে ডাঙৰ মানে টেম্পাৰেচাৰ সেম টু সেম আছে এটো 100 আছে এটো 100 আছে দেই টেম্পাৰেচাৰ সেম আছে কাৰ বেছি পোৰাব কাৰণ ধুনুৰ পোৰাব কাৰণ ধুনু তাপলে কেন ডাঙৰ বেছি জায়গা কভাৰ কৰিব চুনুৰ তাপলে সৰু অলপমান সেইকাৰণে ক্ষীণ হ'লে মানুহ বেছি পেটলা হ'লে মুস্কিল হৈ যায় তো ধুনুৰ তাপলে কেন বেছি পোৰাব ঠিক সেইটো কথা ইয়াতে হাতপু যে তৰলৰ যিটো পৃষ্ঠকালি আছে সেইটো বাঢ়ি গেলি বাষ্পীভৱনটো বাঢ়ি যায় মানে চাবি তো যদি এটা পানী এটা গিলাছত গৰম কৰা দেই গিলাছ এটাত গৰম কৰিছে মোক ক গিলাছটো সোনকালে গৰম হ'ব নে বাতি এটাত গৰম কৰিলে সোনকালে গৰম হ'ব ক তো ডাইৰেক্ট কবিছে স্যার বাতি এটা বেছি পটককে গৰম হ'ব কাৰণ স্যার বাতিটোৰ তাপলেখান ডাঙৰ আৰু বাতিটোৰ তাপলেত বেছিকে জুই লাগব বেছিকে জুই যদি লাগে এৰে পানী গিলা পটককে উতলি যাব এতে জুই লাগব তাপলেখান নামন্তি জুই লাগাওঁতে ওপৰৰ পানী গৰম হওঁতে 3 দিন মান লাগব না তো বাতিটোৰ যেহেতু তাপলেখান ডাঙৰ বাতিটোত পটককে পানী গৰম হ'ব আৰু এতে পানীটো গৰম নহয় তো তে পৃষ্ঠকালি মানে হলে তাপলেৰ কথা কৈছি পৃষ্ঠকালি মানে বুজি পাইছ না পৃষ্ঠকালি মানে তাপলা তো যাৰ তৰলৰ যদি পৃষ্ঠকালিখন বাঢ়ি যায় বাষ্পীভৱনটো কি হ'ব বাঢ়ি যাব সেইটোৱে কথা তো তাৰ মানে মই ক'ব পাৰো যে তৰলৰ পৃষ্ঠকালি বাঢ়িলে তো তৰলৰ পৃষ্ঠকালি বাঢ়িলে বাষ্পীভৱন বাঢ়ে এইটো কথা মই ক'ব পাৰো খুলি কিনে বুজি পাইছা তৰলৰ পৃষ্ঠকালি বাঢ়িলে কি হয় বাষ্পীভৱন বাঢ়ে নাম্বাৰ 2 আছে উষ্ণতা মানে তাপ এটা চাও উষ্ণতাটো যদি বাঢ়ি যায় বাষ্পীভৱন অবভিয়াছলি বাঢ়ব বেছি গৰম বাঢ়াই দিলি বেছি পটককে ভাব হ'ব না নাই ভাই তো উষ্ণতা বাঢ়িলে তো সবে জানে উষ্ণতা বাঢ়িলে কি হ'ব বাষ্পীভৱন भी बढ़ेगा
বাড়ে, উষ্ণতা বাড়িলে বাষ্পীভবন বাড়ে। 3 নম্বর আছে কি আছে বায়ুর আর্দ্রতা। ওকে, বায়ুর আর্দ্রতা। বায়ুর আর্দ্রতা মানে কি জানা না? বায়ুর আর্দ্রতা মানে হচ্ছে বায়ুত থকা পানীৰ কণিকা। বায়ুত থকা কি পানীৰ কণিকা। তহঁতে যদি ঠাণ্ডা বতৰত বৰষুণ বতৰত অলপ চা যে অলপ পৰিৱেশ গিলা ঠাণ্ডা ঠাণ্ডা পাবি, আৰু গৰম বতৰত পৰিৱেশ গিলা খোলা খোলা, বুজি পাইছে না? গৰম টাইপৰ। তো এতিয়া তাৰ মানে অৰ্থটো হ'ল যে যেতিয়া ৰ'দ দি থাকে তেতিয়া কি হয় পৰিৱেশটোত বায়ুত মানে পানীৰ কণিকাৰ পৰিমাণ কম থাকে, কিন্তু যেতিয়া বৰষুণ বতৰ হয় বায়ুত পানীৰ পৰিমাণ কণিকাৰ পৰিমাণ বেছি হয়। সেইকাৰণে বৰষুণ বতৰত কয় আৰ্দ্ৰতা বেছি আৰু শুকান বতৰত আৰ্দ্ৰতা কম। তো এটা কৈছি যে বায়ুৰ আৰ্দ্ৰতা, বায়ুত পানীৰ কণিকা যদি অলৰেডি বহুত আছে, ধৰি লওক বৰষুণ বতৰত অলৰেডি পানীৰ কণিকা বহুত আছে, তো বাষ্প হৈ কিনে আহাত অলপ অসুবিধা হ'ব, তাৰমানে বাষ্পীভৱনটো লাহে লাহে হ'ব। মানে ডাইৰেক্ট ক'বা গেলি তোক মোক এটা কথা কওঁ তই যে ৰ'দৰ বতৰত পানী পতাককৈ বাষ্প হ'ব নে ঠাণ্ডা বতৰত বৰষুণ বতৰত পানী পতাককৈ বাষ্প হ'ব? ৰ'দৰ বতৰত হ'ব, শুকান বতৰ, বুজি পাইছে না? তো শুকান বতৰত আৰ্দ্ৰতাটো কম থাকে, তাৰমানে বায়ুৰ আৰ্দ্ৰতা যদি বাঢ়ি যায়, বায়ুত থকা পানীৰ কণিকা যদি বাঢ়ি যায় বাষ্পীভৱন কমি যাব, আৰু বায়ুৰ আৰ্দ্ৰতা কমি গেলি বাষ্পীভৱন বাঢ়ি যাব, উল্টো। তাৰমানে বায়ুৰ আৰ্দ্ৰতা যদি কমে, আৰ্দ্ৰতা কমিলে কি হয় বাষ্পীভৱন বাঢ়ে, বাষ্পীভৱন বাঢ়ে। 3 নম্বৰ আছে, 4 নম্বৰ আছে বতাহৰ বেগ। বতাহৰ বেগ মোক এটা কথা কচোন তহঁতে, বতাহত বেছি জলদি কাপোৰ শুকোৱে নে ৰ'দত বেছি জলদি কাপোৰ শুকোৱে? কওঁ এতিয়া লাইভ ক্লাছ হ'লে ধাম ধুম চালো হে যে কোনে কি কৈছা, এতিয়া তহঁতে কোনোবা কিবা কিবি মনেদি ভাবি আছা, কিন্তু বেচাৰা হাত ক'বও পৰা নাই, হয় নে নহয়? যি নহওক, তো তহঁতে যোনে যোনে ভাবছে যে বতাহত বেছি নুশুকোৱে ছাৰ ৰ'দত বেছি শুকোৱে, তহঁতে একদম ভাল কথা ভাবা নাই, বেয়া, এইটো ফুল এনচাৰ। বতাহত বেছিকৈ শুকোৱে। টাউন এলেকাত যদি তই চা এই ক্লিপ মাৰি মাৰি যি ঘৰে ঘৰে বিল্ডিঙৰ ওপৰে ওপৰে পেটিকোট নহয়, কাপোৰ মেলি থৈ থকা থাকে, পেটিকোটৰ কথাটো আগে ওলাই যায় দেই। তো কাপোৰগিলা যে মেলি থোৱা থাকে কিয়? তাতে পটাককৈ শুকে যায় কাৰণে দে, বুজি পাইছা না? ৰ'দতকৈ বতাহত বেছিকৈ শুকোৱে, সেইটো কথা সত্য। তাৰমানে বতাহ যেতিয়া বাঢ়িব কি হৈছে, বতাহ যেতিয়া বাঢ়ি যাব তেতিয়া বায়ুত থকা পানীৰ কণিকাগিলা ছাইড কৰি লৈ যায়, তো খালী হৈ গ'ল, পটাককৈ বাষ্পীভৱন হোৱাৰ চান্স থাকে। তাৰমানে বতাহৰ বেগ বাঢ়িলে, বতাহৰ বেগ বাঢ়িলে बाष्पीभवन बाढ़े। क्या ये बात समझ में आया? यहाँ तक समझ में आया क्या? और এটা লাস্ট টপিক আছে বাষ্পীভবনে কিদৰে ঠাণ্ডা কৰে, उसके बाद में खत्म। এটা বাষ্পীভবনে কিদৰে ঠাণ্ডা কৰে? গৰম কালি আমি কপাহী কাপোৰ পিন্ধো কিয়, হয় না? যেতিয়া ঘাম হয় ন, ঘাম আমাৰ গাত তাতে ঘাম আছে ধৰি লওক, এতিয়া ঘামটো কি হয়, ঘামটো এটা পানী হৈ থাকে, এতিয়া সি বাষ্প হৈ যাব কাৰণে তাক তাপৰ প্ৰয়োজন হয়, বুজি পাইছা? এতিয়া কি কৰে, সি শৰীৰৰ ভিতৰৰ পৰাও তাপ লয় আৰু বাহিৰৰ পৰাও তাপ লয়। তো শৰীৰৰ ভিতৰৰ পৰা যেতিয়া তাপ লয়, তাপটো শুহিয়ে নাই আনি কিনে সি বাষ্প হৈ যায়, গতিকে শৰীৰটো ঠাণ্ডা পৰি যায়। সেইকাৰণে ঘাম ওলালে বডিটো ঠাণ্ডা ঠাণ্ডা পৰি যায়, বুজি পাইছা না? আৰু সেইকাৰণে গৰম দিনত কপাহী কাপোৰ পিন্ধিব লাগে। তো এইখিনি আছিল আমাৰ চেপ্টাৰ নাম্বাৰ 1ত, আৰু মই কৈ দিয়াৰ দৰে তহঁতে এই চেপ্টাৰটো পঢ়বি কেনেকৈ মই কৈছোঁ। এতিয়া তহঁতে যোনে যোনে এই ভিডিঅ'টো গোটাই চাইছা বহুত ভাল কাম কৰিছা, খালি কলমেদি যিকেইটাই বহীত নোটছ বনাই লৈছে সেইকেইটা আৰু বেছি ভাল কাম কৰিছা, যোনকেইটা বনোৱা নাই সেইকেইটা ভাল কাম কৰা নাই। তো এই চেপ্টাৰটো পঢ়াওঁতে তহঁতে পেজ নম্বৰ 11ত আহিবি, ইয়াতে তোমালোকে কি শিকিলা বুলি দিয়া আছে, এইখিনি একবাৰ চেপ্টাৰ পঢ়াৰ আগত পঢ়ি ল'বি। পদাৰ্থ ক্ষুদ্ৰ কণিকাৰ দ্বাৰা গঠিত, মই কৰিছোঁ সৰু সৰু কণিকাৰ দ্বাৰা গঠিত। আমাৰ চাৰিওফালে পদাৰ্থৰ 3টা অৱস্থা থাকে, গোটা, জুলীয়া আৰু গেছীয়। কণিকাবোৰৰ মাজত আকৰ্ষণ বল কঠিন পদাৰ্থৰ ক্ষেত্ৰত চবচে বেছি, জুলীয়া পদাৰ্থত মধ্যম আৰু গেছীয় পদাৰ্থত আটাইতকৈ কম। কৈ দিছোঁ এইগিলা ব্যৱধানৰ কথা কৈ দিছোঁ, হয় না? সুশৃংখলভাৱে সজ্জিত হৈ থাকে কঠিন পদাৰ্থত। পদাৰ্থৰ অৱস্থা ইটোৰ সিটোৰ মাজত পৰিৱৰ্তনশীল, মানে উষ্ণতা আৰু চাপৰ তাৰতম্য ঘটাই পদাৰ্থৰ অৱস্থাৰ পৰিৱৰ্তন কৰিব পাৰি। জুলীয়াৰ পৰা গেছীয় কৰিব পাৰি, গেছীয়ৰ পৰা জুলীয়া কৰিব পাৰি। তো জুলীয়াৰ অৱস্থা নোহোৱাকৈ, জুলীয়া নাপাৱাকৈ, তাৰমানে ডাইৰেক্ট গেছৰ পৰাই পোনে পোনে কঠিন পাৱা বা কঠিনৰ পৰাই পোনে পোনে গেছ পাৱাকৈ ঊৰ্ধ্বপাতন বোলে। অ'কে, উতলন এটা সমুদায় পদাৰ্থখিনিত হোৱা পৰিঘটনা, বাল্ক ফেনোমেনা বুলি কৈছে। এই পৰিঘটনা তৰলখিনি সকলো অংশৰ পৰাই তৰলৰ কণিকা বাষ্প অৱস্থালৈ যায়।
বাষ্পীভবন এটা পৃষ্ঠীয় ঘটনা এইকেইটা আহিব পাৰে বাষ্পীভবন কি ধৰণৰ ঘটনা বাষ্পীভবন এটা পৃষ্ঠীয় ঘটনা উত্তোলন এটা সমুদায় ঘটনা ঠিক আছে ওপৰৰ পৃষ্ঠত কণিকাবোৰ শক্তি আহৰণ কৰি জুলীয়া অৱস্থাৰ কণিকাৰ পৰা আঁতৰি আহে আৰু বাষ্পলৈ পৰিৱৰ্তন হয় বাষ্পীভৱনৰ বেগ নিৰ্ভৰ কৰে জুলীয়া পদাৰ্থৰ বায়ুমণ্ডলৰ ফালে মুক্ত হৈ পৃষ্ঠকালি উষ্ণতা আৰ্দ্ৰতা বতাহৰ বেগ গতিৰ ওপৰত বাষ্পীভৱনৰ ফলত পদাৰ্থৰ উষ্ণতা কমি যায় বাষ্পীভৱন হ'লে পদাৰ্থৰ উষ্ণতা অবিয়াছলি কমিব বাষ্পীভৱন হ'লে পদাৰ্থৰ কণিকাগিলাই শক্তিৰ প্ৰয়োজন হ'ব শক্তি ল'ব বেলেগৰ পৰা শক্তি অনাৰ পিছত উষ্ণতা কমি যাব না ওকে তো এইখিনি বিকলনৰ লিনতাপ আৰু এনেকৈ কিবা কিবি দিয়া আছে তো এইখিনি পঢ়ি চাবি তাৰপিছত চেপ্টাৰটো একবাৰ পঢ়বি মেইন পইণ্টখিনি আণ্ডাৰলাইন কৰি যাবি কাৰণ MCQ হোৱাৰ চান্স আছে তাৰপিছত আৰু মোৰ ভিডিঅ'টোৰ পৰা যিখিনি বস্তু পঢ়ালোঁ সেইখিনি ভালকৈ মনত ৰাখবি কেলভিন উষ্ণতা কেলভিনৰ পৰা ডিগ্ৰী চেলচিয়াছ আৰু চেলচিয়াছৰ পৰা কেলভিনত নিয়া তাৰপিছত এই কিতাপৰ ভিতৰত কিছুমান বস্তু দিয়া আছে যেনে গোটা কাৰ্বন ডাই অক্সাইড শুকান বৰফ বুলি কয় তো পৰীক্ষাত আহিব শুকান বৰফ কাক বোলে তই নাজনা কিতাপ চেপ্টাৰটোৰ ভিতৰতে দিয়া আছে গোটা কাৰ্বন ডাই অক্সাইডক শুকান বৰফ বুলি দিয়া হয় আৰু চেপ্টাৰটোৰ পেজৰ মানে তলফালে আণ্ডাৰলাইন কিছুমান বস্তু দিয়া আছে 1 ATM মানে কি চাপৰ এছাই আকৌ কি পাস্কেল এইবোৰ দিয়া আছে সেইবোৰো চাবি ঠিক আছে তো আই হোপ এই চেপ্টাৰটো তহঁতৰ ভালকৈ একদম দিমাগত বহি গ'ল ক্লিয়াৰ হ'ল আৰু ইয়াৰে পিছত আমি চেপ্টাৰ 2 চেপ্টাৰ 3 এনেকৈ যাই থাকিম তো কথাটো হ'ল যে তহঁতে যোনে নতুনকৈ আছে যোনে আজি ফাৰ্ষ্ট আছে তহঁতক অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিবৰ কাৰণে ক'লোঁ বাৰু মানে ছাবস্ক্ৰাইব কৰি ল'বি কাৰণ নতুন ভিডিঅ' পাই থাকিবি আৰু এই বছৰটোত মই 9, 10 দুয়োটাৰে ভালকৈ ফিনিছ কৰিম মেথছ ছায়েন্স গোটেই ফিনিছ কৰিম আৰু পাৰো যদি বেলেগ টিচাৰ আনি কিনে ছ'চিয়েল ছায়েন্স বা বেলেগ চেপ্টাৰ পঢ়াবৰ কাৰণে চেষ্টা কৰিম যদিহে এই ভিডিঅ'টো মই ভাবা হিচাপত মানে ভিউজ আৰু লাইক আহি যায় কথাটো বুজিছা না যদিহে এই ভিডিঅ'টো তামাম শ্বেয়াৰ হৈ যায় তহঁতৰ যিমান লগ আছে হাইস্কুলৰ কুৰ্মৰ নানীৰ পেহাৰ মাহীৰ যোনে দাদেৰে পুতেৰে ভাইৰে যোনে মেট্ৰিক দিব 9 বেছি চবুকে পঠাই দি ভাই চবুকে পঠাই দি যিমান বেছি মানে মই এটা টাৰ্গেট ৰাখছোঁ ন সেই টাৰ্গেটটো যদি কমপ্লিট হৈ যায় টাৰ্গেটটো নকৰোঁ তেতিয়াহ'লে মই বেছি কাম কৰিবৰ কাৰণে চেষ্টা কৰিম আৰু নতুন টিচাৰক আনি কিনে ছ'চিয়েল ছায়েন্স হিন্দী ইংলিছ তহঁতে যি ছাবজেক্ট কয় সেই ছাবজেক্ট পঢ়াবৰ কাৰণে ইয়াতে ৰেডি কৰাম ঠিক আছে বহুত ধন্যবাদ ইমানখিনি কষ্ট কৰি কিনে ভিডিঅ'টো চোৱাৰ কাৰণে আৰু একবাৰ কৈ দিছোঁ যে পঢ়াচলী.com এই ভিডিঅ'টোৰ কুৱেশ্যন এনচাৰৰ এই চেপ্টাৰটো কুৱেশ্যন এনচাৰৰ PDF পাই যাবি ধন্যবাদ জয় অসম জয় জুবিন দা শুভৰাত্ৰি ধন্যবাদ